মডিকেয়াৰৰ আমাৰ দুটা প্ৰডাক্টৰ ওপৰত কম এটা হৈছে অমৃত শক্তি আৰু এটা হৈছে আমাৰ পুদিনা তুলসী এই দুটা প্ৰডাক্ট হৈছে কি আমাৰ যিবিলাক পেটৰ ভিতৰৰ বিভিন্ন ধৰণৰ প্ৰব্লেমবিলাক যিবিলাক হয় ডাইজেশ্যন প্ৰব্লেম হয় ভমিটিং আহি থাকে হজম নহয় গেছৰ প্ৰব্লেম বিভিন্ন ধৰণৰ বুকু জ্বলা পৰা এনেকুৱা যে প্ৰব্লেমবিলাক থাকে সেই প্ৰব্লেমবিলাকৰ ক্ষেত্ৰত আমাৰ এই দুটা প্ৰডাক্ট বহুত ধুনীয়া হয় কি হয় এইটো নাম হৈছে পুদিনা তুলসী আৰু এইটো কিহৰ কাৰণে কাম কৰে গেছ ইনডাইজেশ্যন ষ্টমাচ এক এইবিলাকৰ কাৰণেই কাম দিয়ে আৰু নেক্সট এইটো প্ৰডাক্ট হৈছে অমৃত শক্তিটো কি ৰিলিফ কৰে আমাক এইটো আপোনাৰ ধৰক ভমিটিং নচিয়া ইনডাইজেশ্যন গেছ বা ষ্টমাক এক যিকোনো ধৰণৰ প্ৰব্লেম ঠিক কৰিব পাৰে আৰু এইটো যেনেকৈ নামটো দিয়া আছে যে পুদিনা উইথ তুলসী ইয়াতে পুদিনা আৰু তুলসীৰ বিভিন্ন ধৰণৰ গুণবিলাক দিয়া আছে আৰু এইটো সৰু জেল ফৰ্মত আহে প্লাছ এই যিটো অমৃত শক্তি হয় ইয়াতে কি আছে মই আপোনালোকক অকণমান কৈ দিছোঁ ইয়াতে আছে কৰ্পূৰ অজৱাইন পুদিনা আৰু লং তেল এইকেইটা বস্তু আছে আৰু এই প্ৰডাক্টবিলাকে বিভিন্ন ক্ষেত্ৰত আপোনাক কেনেকৈ হেল্প কৰিব পাৰে মই অকণমান কৈ দিওঁ ধৰক আপোনাৰ এতিয়া গেছ উঠিছে চ' আপুনি দুইটাৰ ভিতৰত এটা ইউজ কৰিব পাৰে মেইন প্ৰথমতে আপোনালোকে পুদিনা তুলসীটো ইউজ কৰিব আৰু যদি বেছি লং টাৰ্মলৈকে আপোনাৰ প্ৰব্লেম থাকি যায় আপুনি এইটো প্ৰডাক্টটো ব্যৱহাৰ কৰিব পাৰে আৰু এই প্ৰডাক্টৰ যিটো অমৃত শক্তি হয় ইয়াৰ মাল্টিপাৰ্পাছ ইউজ হৈছে ফৰ এক্সাম্পল ধৰক আপোনাৰ কেতিয়াবা গা বেয়া হৈছে বা আপোনাৰ জ্বৰ উঠিছে মূৰৰ বিষ হৈছে এনেকুৱা ক্ষেত্ৰত ইয়াৰ যিটো জেল আছে আমাৰ বহুতে যিহেতু কিন্তু আয়ুৰ্বেদিক প্ৰডাক্ট হয় বহুত মেম্বাৰে ইউজ কৰি ভাল পাইছে ধৰক আপোনাৰ কঁকালৰ বিষ হৈছে বা আপোনাৰ জ্বৰ লাগিছে আপুনি ভৰিৰ তলুৱাত বুকুত কপালত এইবিলাকো আপুনি সানি দিব পাৰে চ' এনেকুৱা ক্ষেত্ৰতো এই প্ৰডাক্টটো বহুত ধৰণৰ হেল্প কৰি আছে আমাৰ বিভিন্ন কনচালটেণ্টসকলক চ' আপোনাৰ বিভিন্ন ধৰণৰ পেট ৰিলেটেড গেছ ৰিলেটেড ইনডাইজেশ্যন বিভিন্ন ধৰণৰ যদি প্ৰব্লেম আছে আপোনালোকে মডিকেয়াৰৰ এই দুটা প্ৰডাক্ট ব্যৱহাৰ কৰিব পাৰে আৰু ডেফিনেটলি 101% আপোনালোকে ইয়াৰ পৰা বেনিফিট পাব আৰু ই কি কৰিব এতিয়া ধৰক আৰু এটা মই কওঁ ইয়াতে যে বহুত মানুহৰ কি হয় যেতিয়া ধৰক বাছত যায় বা ক'ৰবাত ট্ৰেভেল কৰে বমি হয় তেখেতৰ ভমিটিং হয় তেনেকুৱা ক্ষেত্ৰত যোৱাৰ আগতে তেখেতসকলে যদি অমৃত শক্তি এটা টেবলেট খাই যায় সেই প্ৰব্লেমটো ভাল পাব আৰু কমপ্লিটলি নেচাৰেল হয় চ' গেছ ইনডাইজেশ্যন তাৰ লগতে ভমিটিং ৰিলেটেড মানে পেট বেয়া লগা বুকু জ্বলা পৰা কৰা এনেকুৱা ক্ষেত্ৰত আপোনালোকে এই দুটা প্ৰডাক্ট ধুনীয়াকৈ ব্যৱহাৰ কৰিব পাৰে থেংক ইউ ভেৰি মাছ